এখন জাকত জিলিকা বিদ্যালয় হ'বলৈ গৈ আছে ওদালগুৰি জিলাৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত অতি পিছপৰা কৃষিপ্ৰধান অঞ্চলৰ বননগৰী হাইস্কুল। বিদ্যালয়খনৰ দুৰৱস্থা আন্তঃগাঁথনি দেখি অডিটৰিয়াম হল অনুমোদন বিটিচিৰ স্পীকাৰ ত্ৰিদীপ দৈমাৰীৰ। উচ্চ প্ৰশংসা বিদ্যালয় কৰ্তৃপক্ষৰ। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী অভিনন্দন অনুষ্ঠানত 2 জনপ্ৰতিনিধিৰ অংশগ্ৰহণ। এই দুয়োগৰাকী হৈছে 48 নং টংলা বিধানসভা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকা আৰু 35 নং মুদৈবাৰী সমষ্টিৰ পাৰিষদ দিগন্ত বৰুৱা। উল্লেখযোগ্য যে অভিনন্দন অনুষ্ঠানত নৱগঠিত 48 নং টংলা বিধানসভা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকাই বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নীতকৰণৰ হকে দিয়া আশ্বাসত উৎফুল্লিত বিদ্যালয়ৰ কৰ্তৃপক্ষ, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক। অৱসৰী প্ৰধান শিক্ষক তথা সুবক্তা পুৰন্দৰ বৰুৱাই সভাপতিত্ব কৰা অভিনন্দন অনুষ্ঠানত অংশগ্ৰহণ কৰে অৱসৰী বিদ্যালয়সমূহৰ পৰিদৰ্শক সন্তুৰাম কছাৰী, ভাংগা বৰুৱা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক শৰৎ বৰা, ডুমৰুগুৰি ভিচিডিচিৰ চেয়াৰমেন হৰেণ বড়ো, বিদ্যালয়খনৰ অৱসৰী প্ৰধান শিক্ষক বেণুধৰ কলিতা আৰু BPF বিজেপিৰ দলীয় নেতাকৰ্মীৰ লগতে ছাত্ৰ ছাত্ৰী অভিভাৱক উপস্থিত থাকে। উক্ত সভাখন হাত ধৰে সহকাৰী শিক্ষক নলিনীকান্ত ডেকাই আৰু শলাগৰ শৰাইৰ লগতে উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ভূমিত্ৰা ডেকাই। বননগৰী হাইস্কুলৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। বননগৰী অঞ্চলটো আমি সকলোৱে জানো যে একেবাৰে পিছপৰা অঞ্চল, কৃষক প্ৰধান অঞ্চল, কৃষি প্ৰধান অঞ্চল আৰু মানুহখিনি শিক্ষাৰ অনগ্ৰসৰ অঞ্চলত বসবাস কৰি আছে। অতি দুখীয়া নিচলা লোক। এই অঞ্চলত 1982 চনতে এই অঞ্চলৰ কিংবদন্তি লোকসকলে, শিক্ষানুৰাগী লোকসকলে এই বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। প্ৰতিষ্ঠা কালৰে পৰা আজিলৈকে ইয়াৰ আন্তঃগাঁথনি, বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নয়নৰ যি মূল ভেটি আন্তঃগাঁথনি, এই আন্তঃগাঁথনি নিচেই পুতৌ লগা অৱস্থা। সৌভাগ্যৰ বিষয় যে আজি এই ছাত্ৰ ছাত্ৰীৰ, কীৰ্তিমান ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানৰ লগতে প্ৰধান শিক্ষয়িত্ৰী ভূমিতা ডেকাৰ উদ্যোগত আৰু এই বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ সহযোগত বিগত বৰ্ষত অৰ্থাৎ এইবাৰ 48 নং বিধানসভা টংলা বিধানসভা সমষ্টিৰ বিধায়ক বিকন চন্দ্ৰ ডেকাদেৱৰ আজি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে। এই অনুষ্ঠানে বিদ্যালয়ক এটি ইতিবাচক দিশৰ সঁহাৰি দিছে। সেইকাৰণে আজি কিবা এই বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰা প্ৰধান শিক্ষক হিচাপে এক আনন্দ অনুভৱ কৰিছোঁ। আশাৰ সঞ্চাৰেৰে এই অঞ্চলৰ এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, ৰাইজ আৰু শিক্ষক কৰ্মচাৰীবৃন্দ তথা অৱসৰী শিক্ষকসকলেও আনন্দ অনুভৱ কৰিছোঁ যে প্ৰথমতে অভিনন্দন অনুষ্ঠান হিচাপে ছাত্ৰ ছাত্ৰীসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতসকলে এই বিদ্যালয়ৰ পৰা যি কৃতিত্ব অৰ্জন কৰিলে, এই কৃতিত্বৰ মাধ্যমেৰে অদূৰ ভৱিষ্যতত যাতে আৰু বেছি কৃতিত্বৰে নিজৰ জীৱনত সুৰাম কৰি আনিব পাৰে আৰু এজন প্ৰকৃত জ্ঞানী মানুহ হিচাপে নিজক গঢ় দি ল'ব পাৰে, তাৰ চেষ্টা অব্যাহত ৰাখক। এই শুভেচ্ছা মই মোৰ সভাৰ বক্তব্যটো এই কথাখিনি দাঙি ধৰিছোঁ আৰু এতিয়াও মই তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে ভাল মানুহ হোৱাৰ চেষ্টাত অব্যাহত ৰাখক। 2 নম্বৰ বেছিকৈ পোৱাতকৈ 2টা কথা বেছিকৈ জানি ভাল সভ্য মানুহ হোৱাৰ, জ্ঞানী মানুহ হোৱাৰ পথত অগ্ৰসৰ হওক আৰু নিজৰ ভৱিষ্যত সুন্দৰভাৱে প্ৰতিষ্ঠা কৰক, তাকেই শুভকামনা কৰিছোঁ। আৰু যোগেদি অসম চৰকাৰ আৰু BTC চৰকাৰৰ শিক্ষা বিভাগক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত ইতিমধ্যে আমাৰ হৰিচিঙা সমষ্টিৰ MCLA তথা BTCৰ অধ্যক্ষ শ্ৰদ্ধাৰ ত্ৰিদীপ ডাঙৰীয়াদেৱে 50 লাখ টকাৰ এটি আমাৰ প্ৰেক্ষাগৃহ অনুদান আগবঢ়াইছে আৰু খুব কম দিনৰ ভিতৰত ইয়াৰ কাম আৰম্ভ হ'ব বুলি আমি বিদ্যালয় কৰ্তৃপক্ষৰ পৰা জানিব পাৰিছোঁ। লগে লগে যিটো আজি এই অনুষ্ঠানত আমি থিয় হৈ আছোঁ, ইয়াৰ যিটো জৰাজীৰ্ণ অৱস্থা, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে 2টি শ্ৰেণীকোঠাৰ ৰিপেয়াৰিঙৰ নামত 60 লাখ টকা আবণ্টন দিছে আৰু ইয়াৰো কাম অচিৰেই হ'ব বুলি আমি জানিব পাৰিছোঁ। আজি সৌভাগ্যৰ দিন যে বিধায়ক বিকন চন্দ্ৰ ডাঙৰীয়াদেৱে 6 জুলাইৰ যি অধিৱেশন হ'ব বিধানসভাৰ, সেই অধিৱেশনত যি বাজেট তেওঁলোকে পাব, তেওঁৰ বিধান সভাৰ বিধায়ক পুঁজিৰ সিংহভাগ আৰ্থিক দানেৰে এই বিদ্যালয়ক সঁহাৰি দিব বুলি আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। আমি আশাবাদী। মই বিগত আজিৰ সভাক বাদেও 2খন সভাত আজিও কৈছোঁ যে তেখেতে বিদ্যালয়ৰ কাৰণে যি আমাৰ পুঁজি দিম বুলি
এটা ব্যক্ত কৰিছে নিজা বিধায়ক পুঁজিৰ আমন্ত্ৰণৰ পুঁজিৰ পৰা, সেইখিনিয়ে যথেষ্ট নহ'ব। গতিকে আমি টানি অনুৰোধ কৰিছোঁ বাৰম্বাৰ যাতে আমাৰ বিদ্যালয়ত মুখ্যমন্ত্ৰী শিক্ষা আঁচনিৰ যিটো 8 কোটি টকীয়া এক উন্নত মানদণ্ডৰ আঁচনি আছে, সেই আঁচনিৰে আন্তঃগাঁথনিৰ মোকাবিলা কৰিব বুলি আমি ৰাইজৰ হৈ তেখেতক অনুৰোধ কৰিছোঁ আৰু তেখেতে এই ক্ষেত্ৰত কিছু সঁহাৰি আমাক আগবঢ়াইছে। গতিকে তেখেতলৈও আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে মই আপোনালোকক আমাৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ এই কাৰণেই যে আমাৰ এখন ভিতৰুৱা অনুষ্ঠান, এনেকুৱা ভিতৰুৱা অনুষ্ঠানলৈ আচলতে কিছুসংখ্যক মানুহ নাহে বুলি ক'লেও ভুল নহয়। ইমান পিছপৰা অঞ্চলতো যেন আমাৰ ইয়াত মানৱ সম্পদ গঢ়া এটা অনুষ্ঠান আছে, এই অনুষ্ঠানৰ আপোনালোকে বিচাৰি যে আজি এই অভিনন্দন অনুষ্ঠানত আপোনালোক উপস্থিত হৈছে, তাৰ কাৰণে প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ক'বলৈ বিচাৰিছোঁ যে 2019 চনৰ পৰাই মই CRCC পদত অধিষ্ঠিত হৈ বৰ্তমানলৈ আমি এই কৰ্মত নিয়োজিত হৈ আছোঁ আৰু তেতিয়াৰ পৰাই এই স্কুলখনৰ খৈৰাবাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত ভাঙাবৰা মণ্ডল সমল কেন্দ্ৰৰ এইখন এখন বননগুৰি উচ্চ মাধ্যমিক বুলি এখন লেখত ল'বলগীয়া স্কুল। আৰু প্ৰতিটো অনুষ্ঠানতে আমাক আমন্ত্ৰণ নিমন্ত্ৰণ জনায় আৰু প্ৰতিটো সভাত আমি উপস্থিত থাকোঁ আৰু তেতিয়াৰ পৰা আমি এই অনুষ্ঠান সভাত যোগাযোগ কৰি এতিয়ালৈকে যথেষ্টখিনি আগলৈ যিমান আছে এতিয়া আৰু ভালৰ দিশে আগবাঢ়িছে কাৰণে আমি স্বীকাৰ কৰিছোঁ। লগতে 19 চনৰ পৰা যেতিয়া মই শ্ৰদ্ধাৰ আমাৰ বৰ্তমান অৱসৰপ্ৰাপ্ত বেণুধৰ কলিতাদেৱ আছে তেখেতৰ প্ৰচেষ্টাত, সেইটো কেতিয়াও আমি স্বীকাৰ কৰিব লাগিব, তেখেতৰ যিটো প্ৰচেষ্টা সেই প্ৰচেষ্টাৰ জৰিয়তে কিন্তু আজিৰ আমাৰ এই অনুষ্ঠান ইমানখিনি আগবাঢ়ি উন্নীত হৈছে। গতিকে সেই সুযোগতে মই আমাৰ বৰ্তমানৰ প্ৰধান শিক্ষক বাইদেউক মই স্বাগতম জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ এই কাৰণেই যে ইমান ধুনীয়া অনুষ্ঠান এখন আজি ইয়াতে অনুষ্ঠিত কৰিলে। এনেকৈ আমাৰ আমোলা মন্ত্ৰীৰ ভিতৰতে বিধায়কক ভিতৰ কৰি বিভিন্ন অনুষ্ঠানৰ হতা তেওঁলোক আহি আমাক আজি উৎসাহ উদ্দীপনা দিলে, তাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিয়নো যে ইমান পিছপৰা অঞ্চলতো যে আমাৰ এনেকুৱা শিক্ষা দীক্ষা লোৱা থকা ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলক উলিয়াই আনিব লাগে। উলিয়াই অনাৰ পদ্ধতি হৈছে আপোনালোকৰ জৰিয়তে আমি নিশ্চয় আমাৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ। গতিকে এনেকুৱা অনুষ্ঠান যাতে আৰু ভৱিষ্যতলৈ পাতে, আজি 6-7 জনে নহয়, ইয়াৰ পিছত যাতে আৰু অধিক সংখ্যক আমি ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিব বিচাৰোঁ বা বিচাৰিব যাবলৈ আমি সক্ষম হওঁ। ইয়াৰ জৰিয়তে এই পিছপৰা অঞ্চলৰ পৰা যাতে আমি মানৱৰ কাৰণে যে কাম কৰা আমি ব্যক্তি উলিয়াব পাৰোঁ, দেশৰ কাৰণে কাম কৰিব, দেশৰ কাৰণে কাম কৰিব আমি ব্যক্তি উলিয়াব পাৰোঁ, সেয়ে আমাৰ প্ৰচেষ্টা। সেয়ে আমি শ্ৰদ্ধাৰ এই স্কুলৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে গোটেই ছাৰ বাইদেউসকলক, কৰ্মচাৰীবৃন্দক তথা অভিভাৱক ছাত্ৰ ছাত্ৰীসকলক আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰি কিন্তু উত্তৰ কামনা কৰিছোঁ। জয়তে শিক্ষা বিষয়ক অগ্ৰাধিকাৰ দি বনগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ে যিটো ব্যৱস্থা ৰাখিলে আজি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা তথা উদগনি দিয়াৰ ব্যৱস্থা, এইটোক জয়তে মই শলাগ লৈছোঁ। যেনে এনেকুৱা ব্যৱস্থা যাতে আগলৈ হয়, এই কাৰণেই যে উঠি অহা ল'ৰা ছোৱালীক উদগনি জনাবলৈ হ'লে, উৎসাহ দিবলৈ হ'লে আমি ডাঙৰবিলাকে কিছুমান আদৰ্শ দেখুৱাব লাগিব। কাৰণ উপযুক্ত আমি সদায় উপকৃত কৰিব লাগিব পুৰস্কাৰৰ মাধ্যমেৰে, কথাৰে, কামেৰে, হাতেৰে। গতিকে তেওঁলোকে যাতে বাকীবিলাকেও যাতে এনেধৰণে আগলৈ পৰীক্ষা দি এনেকুৱা কৃতকাৰ্যতা লাভ কৰি এনেকুৱা সম্বৰ্ধনা ৰাইজৰ পৰা যাতে আশীৰ্বাদ পায়, সেইটো এটা আদৰ্শ যাতে ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলে পায়, তাৰ কাৰণে এই ব্যৱস্থা ৰাখিছে। সেয়ে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সমীক্ষে বিদ্যালয় কৰ্তৃপক্ষক মই ধন্যবাদ জনাইছোঁ। আৰু এইটোকে আলম লৈ আমাৰ এই অঞ্চলৰ শিক্ষাৰ বাতাবৰণ যাতে আগতকৈ আৰু যাতে ভাল হয়, ইয়াকে আশা ৰাখি এই ব্যৱস্থাটোক মই শলাগ লৈছোঁ। নমস্কাৰ। বনগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ে আজি 2025-26 বৰ্ষত যিখিনি মেট্ৰিক পৰীক্ষাৰ্থী, সেই পৰীক্ষাৰ্থীখিনিক অভিনন্দন অনুষ্ঠান পাতি তেওঁলোকক অভিনন্দন জনোৱা হয়। আনহাতে একে অনুষ্ঠানতে আমি 48 নম্বৰ টংলা বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় বিকন চন্দ্ৰ ডেকাদেৱকো আমি সম্বৰ্ধনা জনাইছোঁ। এতিয়া আমাৰ ঠাইখিনি হ'ল কৃষি প্ৰধান অঞ্চল। ইয়াতে অভিভাৱকখিনিয়ে কৃষিৰ লগত বেছি জড়িত হৈ থাকে, শিক্ষাৰ প্ৰতি অগ্ৰাধিকাৰটো কম দিয়ে। গতিকে ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যত যি আমাৰ প্ৰগতি, সেই প্ৰগতিৰ দিশত আগবাঢ়ি যোৱাকৈ সেই পৰিৱেশৰ লগত যাতে খোজ মিলাই আগবাঢ়ি যাব পাৰে, তেনেকুৱা এটা
ব্যৱস্থাৰ বাবে আমি সেই ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰাণিত কৰিছোঁ আৰু তলৰ যিখিনি অনুজ ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলেও এটা প্ৰেৰণা পাওক। আনহাতে এই ল'ৰা ছোৱালীবিলাকে যাতে অকল কৃষিৰ লগতে জড়িত হৈ নাথাকি মানে কৃষি প্ৰধান ৰাজ্য হিচাপে কৃষিৰ লগত জড়িত হৈ থাকিব লাগিব, কিন্তু যাতে শিক্ষাৰ দিশতো আগবাঢ়ি যায় সেই উদ্দেশ্য আগত ৰাখিয়ে আমি এই অনুষ্ঠানটো পাতিছোঁ। আনহাতে আমাৰ অঞ্চলটোত যি বাতাবৰণ সেই বাতাবৰণটো যাতে আমাৰ বিধায়ক মহোদয়ে আমাৰ সদনত এই কথাবিলাক প্ৰকাশ কৰিব পাৰে, আমাৰ যিবিলাক আন্তঃগাঁথনি বা অন্যান্য যিবিলাক পৰিৱেশ এই পৰিৱেশৰ কথা যাতে তেওঁলোকে অৱগত কৰিব পাৰে বা জনাব পাৰে, সমস্যা জৰ্জৰ বিদ্যালয় হিচাপে তেওঁলোকে অৱগত কৰিব পাৰে, তেওঁলোকক চাক্ষুষ দৃষ্টিৰে সেইবোৰ উপলব্ধি কৰিবৰ বাবে আমি ইয়াত তেওঁলোকক নিমন্ত্ৰণ জনাইছোঁ। কি আশীৰ্বাদ দিব আছে ছাত্ৰ ছাত্ৰীসকলক? ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীসকলক সদায় আশীৰ্বাদ দিওঁ। ছাত্ৰ ছাত্ৰীসকল প্ৰতিটো খোজতে আগবাঢ়ি যাওক আৰু তেওঁলোকে নিজৰ নিজৰ অৰ্থাৎ এটা ষ্টেপলৈকে 1ৰ পৰা 10ম শ্ৰেণীলৈকে আমি আমাৰ বিদ্যালয়ত পঢ়াওঁ। এই ষ্টেপখিনিত তেওঁলোকক আমি যিমান পাৰোঁ তেওঁলোকক নৈতিক দিশৰে হওক বা অন্যান্য সামাজিক ব্যৱস্থাৰে হওক বিপথে পৰিচালিত নহ'বলৈ সিহঁতক আমি অনুপ্ৰাণিত কৰোঁ। আনহাতে যাতে সিহঁতে শৈক্ষিক দিশত আগলৈকেও অকল যে মাৰ্ক পোৱাৰ উপৰিও নম্বৰ পোৱাৰ উপৰিও তেওঁলোকে যাতে জীৱন যাত্ৰাত চলাই যাওঁতে জীৱনটো চলাই নিওঁতে যিবিলাক সমস্যা সেই সমস্যাবিলাকো যাতে প্ৰতিহত কৰিব পাৰে, তেনেকুৱা শিক্ষাবিলাকো আমি কো কাৰিকুলাৰ এক্টিভিটি নতুবা নৈতিক শিক্ষাৰ জৰিয়তে বা কেৰিয়াৰ গাইডেন্স এই বস্তুবিলাক আমি ছাত্ৰ ছাত্ৰীক শিকাওঁ। তেনেকুৱা ব্যৱস্থাৰ দ্বাৰা ল'ৰা ছোৱালী যাতে আগুৱাই যাব পাৰে তেনেকুৱা শিক্ষা আমি প্ৰদান কৰোঁ আৰু তেওঁলোকে আমাৰ বিদ্যালয়ৰ পৰা পাছ কৰি গৈ যাতে বিপথে পৰিচালিত নহয়। আজিকালি যিবিলাক ড্ৰাগছ আসক্ত হৈছে, সমাজৰ প্ৰতি বিৰূপ কিছুমান প্ৰভাৱ আমি দেখা পাওঁ, তেনেবিলাক যাতে প্ৰতিক্ৰিয়া আমাৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা নহয়, তেনেকুৱা শিক্ষাবিলাক আমি দিওঁ আৰু সিহঁতে ভৱিষ্যতে যাতে বেয়া কৰ্মত নেতিবাচক প্ৰভাৱ যেতিয়া বা সমাজৰ কাৰণে নেতিবাচক কাম নকৰে তেনেকুৱা কাৰ্যবিলাক আমি তেওঁলোকক শিকাওঁ। আনহাতে তেওঁলোকক আশীৰ্বাদ কৰিছোঁ তেওঁলোকে ভৱিষ্যত জীৱনত একোজন সুনাগৰিক হৈ গঢ়ি আহক আৰু আমাৰ বিদ্যালয়লৈকে তেওঁলোকে সুনাম কঢ়িয়াই আনক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।